দৰ্শকবৃন্দ মই নন্মনি আপোনালোক সকলোকে মোৰ ব্লগত স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। যিহেতু আমাৰ মনৰ পৰীক্ষা শেষ আজি আৰু সেইবাবে আজিৰ পৰা ক্লাছৰ আৰম্ভ কৰিলোঁ আৰু মাজতে বেমাৰ হোৱাৰ কাৰণে ক্লাছত অহা নাছিলোঁ। তো আজিৰ পৰা ক্লাছ আমি কণ্টিনিউ কৰিলোঁ। এয়া মই ঘুংঘু বান্ধি আছোঁ। জানেই আমাৰ পথকত ঘুংঘুটো মেইন, ঘুংঘু বান্ধি আছোঁ। তেনেকৈ বান্ধিনো এদিন শিকাম। আৰু এইযোৰ ঘুংঘু ছাৰৰ ঘুংঘু হয়, মোৰ গুৰু শ্ৰী ৰাজেন হাজৰি ছাৰৰ ঘুংঘু। তেখেতৰ ঘুংঘুযোৰে মোক দিছে আৰু এইযোৰ ঘৰত নিজে বান্ধি লৈছোঁ। বান্ধি লৈ এতিয়া আৰু কিনি আছোঁ। ছাৰে আহিলে ক্লাছটো কৰোঁ। ছাৰৰ গা বেয়া। এয়া আমাৰ ক্লাছ শেষ হ'ল। ক্লাছ শেষ হোৱাৰ পিছত আমি যাই আছোঁ অলপমান অনুৰাধা বজাৰত বজাৰ কৰোঁ। তাৰপিছত বাকী আৰু দেখাই আছোঁ কি কৰা যায় আজি গোটেই দিনটোত। এয়া আমাৰ মুনে প্ৰজেক্ট কৰি আছে। কালি মানে মুনৰ প্ৰেক্টিকেল আছে। আধা গোটেইখিনি ময়ে আঁকি দিছোঁ। এই খালি এনেকৈ সেই পেনেদি সেউজীয়া ৰংটো কৰিব দিছোঁ। আৰু ইফালে মোকতো জানি যিহেতু পৰীক্ষা শেষ, তো এয়া এখন মাৰ মেখেলা চিলাওঁ। তাৰপিছত ইউনিফৰ্ম এযোৰ আছে, ইউনিফৰ্মযোৰক কাটো আৰু মানে সৰু সুৰা কামখিনি কৰোঁ। আৰু এইখিনি মাৰ কামখিনি মাক ওলাই দিওঁ। আৰু মানে শাড়ীখনত ফলছ লগাব আছে, ইয়াতে ফলছ লগাব আছে। ফলছখিনি লগাই পিনে মাক ওলাই দিওঁ। তাৰপিছত বাকী আমাৰ যিখিনি চিলাবলগীয়া কাম আছে চিলাবলগীয়া কামখিনি কৰোঁ। মানে ইউনিফৰ্মযোৰ চিলাব আছে, এইযোৰ ইউনিফৰ্মযোৰ চিলাওঁ।